হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকক আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো আছোঁ দিয়ক। যি কি নহওক বন্ধুসকল, আজি এটা বেয়া খবৰ দিবলৈহে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে সকলোৱে চিনি পায় যে ভঙা টিভি খ্যাতৰ জনপ্ৰিয় ইউটিউবাৰ দীপজ্যোতি ডেকাক এক দুষ্টিকাৰীয়ে কি হয় হঠাৎ আক্ৰমণ কৰে আৰু বৰ্তমান জানিব পৰা মতে তেখেত ICUত ভৰ্তি হৈ আছে। আৰু যিয়ে এই কামটো কৰিছে তেখেতক অসম আৰক্ষীক এটা অনুৰোধ আৰু অতি সোনকালে দোষীক শাস্তি প্ৰদান কৰিব লাগে। আৰু যিয়ে এই কামটো কৰিছে তেখেতে যাতে অতি সোনকালে শাস্তি পাব লাগে আৰু অসম আৰক্ষীক মোৰ এইটো অনুৰোধ থাকিল। আৰু মোৰ ফালৰ পৰা দীপজ্যোতি ডেকালৈ সোনকালে সুস্থ হোৱাৰ কামনা কৰিলোঁ। জানিব পৰা মতে তেখেতে এটা প্ৰগ্ৰেম কৰি আহি থকা অৱস্থাত ৰাস্তাতে, আৰু ঘটনাটো ক'ত হৈছে মই এইটোও ভালদৰে নাজানো, কিন্তু মই যিটো দেখিছোঁ তেওঁলোকক আহি থাকোঁতে প্ৰগ্ৰেমৰ পৰা আহি থাকোঁতে কোনো দুষ্টিকাৰীয়ে তেখেতক আক্ৰমণ কৰে আৰু সেই আক্ৰমণত বলি হৈ তেখেতে বৰ্তমান ICUত ভৰ্তি হৈ আছে। আৰু আশা কৰোঁ সোনকালে সুস্থ হ'ব লাগে দীপজ্যোতি ডেকাৰ, আৰু আগৰ দৰে আমি তেখেতৰ হাস্যমধুৰ ভিডিঅ'বিলাক পাই থাকিম বুলি আশা থাকিল। আৰু অসম আৰক্ষীক এটাই অনুৰোধ কৰোঁ, অতি সোনকালে দোষীয়ে শাস্তি পাব লাগে যেন, আৰু বিচাৰি উলিয়াব লাগে কোনে এই কামটো কৰিলে। মোৰ ফালৰ পৰা এইটো অনুৰোধ থাকিল অসম আৰক্ষীলৈ, আৰু তেখেতৰ যাতে সোনকালে সুস্থ হয় তাৰে কামনা কৰিলোঁ। চ' গাইজ, এয়াই আছিলে জাষ্ট কথাটো শুনি বহুত বেয়া লাগিলে, সেইটো কাৰণে ভাবোঁ অকণমানকৈ সৰুকৈ ভিডিঅ' এটা বনাই মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। পাৰিলে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ, বাই বাই।